চিপাঝাৰৰ এখন গাঁও শতাধিক পৰিয়ালে বসবাস কৰা গণেশকৌৰী গাঁৱত আজিলৈ নাই বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। এটা দমকলৰ পানী সেৱন কৰে সমগ্ৰ গাঁওখনৰ ৰাইজে। জলজীৱন মিছনৰ কাম এই গাঁওখনত 2 বছৰ পূৰ্বে আৰম্ভ হৈছিল যদিও আজিলৈ ৰাইজে নাপালে কোনো বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। এক প্ৰকাৰ ফুলদানি সদৃশ হৈ পৰিল পানী যোগান আঁচনিৰ নামত স্থাপন কৰা পাইপসমূহ। লক্ষণীয়ভাৱে দমকলৰ অপৰিষ্কাৰ পানী সেৱন কৰাৰ ফলত গাঁওখনৰ ৰাইজ আক্ৰান্ত হৈছে বিভিন্ন ৰোগত। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ চিপাঝাৰৰ সাংবাদিক মনোজালীয়ে। বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগিছে চিপাঝাৰৰ গণেশকৌৰী গাঁও পঞ্চায়তৰ শতাধিক ৰাইজ। কিয়নো ক'ব লাগিব তেওঁলোকৰ আজিলৈকে আচলতে তেওঁলোকে এনেধৰণে এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সূচনা হৈছে। তেওঁলোকে এটা দমকলৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি আচলতে তেওঁলোকে জীৱন আৰু জীৱিকা চলাই আহিছে। ক'ব লাগিব এয়া হৈছে চিপাঝাৰৰ গণেশকৌৰী গাঁও পঞ্চায়তৰ এইসকল বাসিন্দা শাৰী পাতি তেওঁলোকে থিয় হৈছে, কাৰণ তেওঁলোকে ক'ব বিচাৰিছে তেওঁলোকৰ পানীৰ অভাৱ। এগৰাকী সচেতন ব্যক্তি আছে, কি ক'ব? হয়, ইয়াতে যিটো চৰকাৰী জলজীৱন আঁচনি এইটো ফটোকাৰ ফেন হৈছে, গতিকে MLA বা মন্ত্ৰীয়ে যোনে নহওক বিভাগীয় মন্ত্ৰী এই 2 বছৰেদি আমি পানী পোৱা নাই, খোৱা পানী পোৱা নাই। গতিকে 2 বছৰ যিহেতু আমাৰ মানুহখিনি কি কয় খোৱা পানীৰ অভাৱত এটা দমকল ব্যৱহাৰ কৰিবলগীয়া হৈছে 100টা পৰিয়ালে। গতিকে এইটো যিটো ফটোকাৰ ফেন হৈছে, যিটো জলজীৱন আঁচনি আমাৰ কাৰণে ফটোকাৰ ফেন হৈছে 100টা পৰিয়ালৰ কাৰণে। দেখিবলৈ পাইছোঁ আপোনালোকৰ গাঁৱত কিন্তু জলজীৱন মিছনৰ পাইপ সংস্থাপন কৰা হৈছে। পাইপ আছে, আজি 2 বছৰতে পাইপ দেখিছোঁ, পানী দেখা নাই। পানী দেখা নাই। আন এগৰাকী আছে, কি ক'ব? পানী দেখিছেনে নাই আপোনালোকে? পানী দেখাই নাই আমি গা ধুবাই পানী নাপাওঁ। আকমক পানী দি গা ধুবা লাগে আৰু তাত পৰা আৰু আমি কি ক'ম আৰু আমাৰ গাৰ অৱস্থা কি হৈ গৈছে, গা ধুবাই নাপাওঁ আমি। কি ক'ব আইতা? আপোনাৰ দেখিবলৈ পাইছোঁ আপোনালোকে আৰু ঘৰে ঘৰে কিন্তু আপুনি জলজীৱন মিছনৰ পাইপ দেখা পাইছোঁ আপোনালোকে। নমস্কাৰ, মোৰ নাম পুলুক দাস। অসুবিধা এইটো আলতলিপাৰা খানে পিছপাৰা গাঁও, গোটা পিছপাৰা, পানীৰ পিছপাৰা, ৰাস্তা পিছপাৰা, চব পিছপাৰাই, মঠ মন্দিৰ পিছপাৰা, 3টা বস্তু অসুবিধা হৈ আছে আলতলিপাৰাত। বিধক আহি যাই আছে এজিপি দিনৰ পৰা 20 বছৰ 15 বছৰ সকলো আহি গৈছে, একোৱেই নাই। পানী পোৱা নাই? পানী পোৱাই নাই। আগে নিজৰাৰ পৰা খাইছিলোঁ, এতিয়া খাল পুখুৰীয়ে ভেটা অহাৰ কাৰণে খাল পুখুৰীৰ পানী লাৰিব পাইছোঁ আৰু এইটোৱে আৰু 100 ঘৰেদি দমকল এটাই দমকল। মানুহ এগৰাকী সচেতন ব্যক্তি আছে, আপোনালোকে শাৰী পাতি থিয় হৈছে। JJM-ৰ আঁচনি কিন্তু পাইপ দেখা পাইছোঁ আপোনালোকৰ। হয়, আঁচনিটো দেখিছোঁ, কিন্তু ইয়াতে তাৰমানে পাইপটো আজি পুতিলে 2 বছৰ আগতে, কিন্তু এতিয়ালৈকে পাইপৰ যিটো পানীৰ ব্যৱস্থা, সেই ব্যৱস্থাটো এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই। আৰু সেইটোৰ কাৰণে মই আমাৰ যিটো প্ৰতিনিধি আমাৰ ডক্টৰ পৰমানন্দ ৰাজবংশী ছাৰক মই টানি অনুৰোধ কৰিছোঁ, আমাৰ জনস্বাস্থ্যৰ কাৰণে মানে কি গভৰ্ণমেণ্টে যিটো ব্যৱস্থা লৈছে তাত আমাৰ যিটো পাবলগীয়া মানে কি ব্যৱস্থা, সেইখিনি ব্যৱস্থা অতি সোনকালে তেওঁ মানে কি কৰি দিবৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। আমি দেখিবলৈ পাইছোঁ এনেধৰণে এইসকল লোকে শাৰী পাতি থিয় হৈছে। তেওঁলোকে এটা দমকলৰ ওপৰত তেওঁলোকে নিৰ্ভৰ কৰি আহিছে, কাৰণ 100টা পৰিয়ালৰ মাত্ৰ এটাই দমকল, কাৰণ তেওঁলোকৰ পানীৰ অভাৱ যথেষ্ট। আৰু ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ গাঁৱত যথেষ্টখিনি শিশুৰ পৰা বৃদ্ধলৈকে যথেষ্ট ৰোগত আক্ৰান্ত হৈছে। আন এগৰাকী সচেতন ব্যক্তি আছে, কথা পাতিম। কেনেকুৱা কি অসুবিধা হৈছে এতিয়া আপোনালোকৰ? পানীৰ অসুবিধা আৰু অন্য একো পানী খাওঁ বুলি খাব নোৱাৰি, বেলেগেতো নাখায়ে, আনকি আমাৰ গাঁৱৰ মানুহো খাব নোৱাৰে। কিবা ফিল্টাৰ কৰিহে খাওঁ। ফিল্টাৰ কৰি এনে আৰু খাব নোৱাৰে। জানিব পাৰিছোঁ আপোনালোকৰ ল'ৰা ছোৱালীবিলাক যথেষ্ট দূৰ। একদম ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত মনোজালী সেই গাঁওখনৰ ৰাইজৰ প্ৰতিক্ৰিয়া জনোৱাৰ বাবে, যিখন গাঁৱৰ ৰাইজে আজি পৰ্যন্ত এটুপি বিশুদ্ধ খোৱা পানীৰ অভাৱত ভুগি থাকিব লগা হৈছে। আৰু এইদৰেই তেওঁলোকে অপৰিষ্কাৰ পানী সেৱন কৰিব লগা হৈছে। এটা দমকলেই এতিয়া সেই গাঁওখনৰ ৰাইজৰ খোৱা পানীৰ একমাত্ৰ সম্বল।